নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মৰেলকে ষ্টৰীৰ নতুন এটা খণ্ডলৈ। আজি এটা বহুতেই ইণ্টাৰেষ্টিং তিনিটা যাদুঘৰৰ সাধু ক'বলৈ মই আপোনালোকক ওলাইছোঁ আৰু সাধুটোৰ চাইকো এনালাইচিছ কৰিম যে এই সাধুটোৰ তাৎপৰ্য, সাধুটোৰ মৰেলটোৱে আমাক কি ক'ব বিচাৰিছে, আমাৰ মানৱ সমাজক তথা আমাক কি ক'ব বিচাৰিছে। মই ক'বলৈ ওলাইছোঁ তিনিজন যাদুঘৰ আছিলে, বহুতে উচ্চ কোটিৰ যাদুকলা সিহঁতে জানিছিলে। এদিন কি হ'ল, তিনিওটা বন্ধুও আছিলে। গতিকে এদিন গোটেইকেইটা একত্ৰিত হৈ পেলাই ভাবিলে যে আমি বনভোজ এটা খাবলৈ বনলৈ যাওঁ, আৰু তিনিওটা একত্ৰিত হৈ পেলাই বনলৈ এদিন বনভোজ খাবলৈ বুলি বনৰ অভিমুখে এখন ৰথত গৈ আছিলে। আৰু ৰথখনত গৈ থাকোঁতে বনৰ দিশত যেতিয়া হাবিৰ মাজত সোমাই গৈছিলে, হাবিৰ মাজত সোমাই যাওঁতে দেখা পাইছিলে যে হাবিৰ মাজত এটা মৰা কংকাল, আৰু কংকালটো সিহঁতে পৰ্যবেক্ষণ কৰি চাই পেলাই গম পালে যে এইটো এটা বাঘৰ মৰা কংকাল। তেতিয়া সিহঁত তিনিওটাই ইটোৱে সিটোক বৰ দেখাবৰ কাৰণে প্ৰথম এটাই ক'লে যে বাঘৰ কংকালটোত মই মাংসৰে আবৃত্ত কৰি পেলাব পাৰিম, আৰু দ্বিতীয়জনে ক'লে যদি তুমি ইয়াক মঙহেৰে আবৃত্ত কৰি তুলিব পৰা তেন্তে তাৰ শিৰৰ মাজে মাজে তেজ চলাচল কৰি দিব পাৰিম মই মোৰ যাদুৰ দ্বাৰা। আৰু ৩ নম্বৰ যাদুকৰজনে ক'লে যদি তুমি সেইটো কৰিব পাৰা তেন্তে মই তাৰ আত্মাটো, তাৰ প্ৰাণটো পকি দিব পাৰিম। আৰু সিহঁতে কথোপকথন কৰি থাকোঁতে ৰথ চালকজনেও শুনা পাই আছিলে সেই সিহঁতৰ সকলো কথা। আৰু ৰথ চালকজনে সিহঁতক কাটৰ অনুৰোধ কৰিছিলে যে আপোনালোক মহান উচ্চ কোটিৰ যাদুকৰ বুলি গোটেই সৰ্বজনবিদিত, সকলোৱে চিনি পায় আপোনালোকক মহান যাদুকৰ হিচাপে। যদি আপোনালোকে এই কামটো কৰিব পাৰেও তথাপিও নকৰিব, মই হাতযোৰ কৰিছোঁ আপোনালোকক। কিন্তু ৰথ চালকজনক নুই কৰিলে, তই আঁতৰ ৰথ চালক, নুই কৰি পেলাই সিহঁতে ইটোৱে সিটোক বৰ দেখাবলৈ সিহঁতৰ যাদুকলা কৰিবলৈ আৰম্ভ কৰি দিলে। আৰু হয়ো হয়, প্ৰথমজনে তাৰ নিজৰ যাদুৰে সেই বাঘৰ কংকালটোত মঙহেৰে আবৃত্ত কৰি দিলে, বাঘটোক এটা মঙহাল কৰি পেলালে, বুজি পাইছে। আৰু দ্বিতীয়জনে কোৱা মতেদি সেই বাঘৰ শৰীৰত তেজ চলাচল কৰি দিলে। আৰু তৃতীয়জনে যাদু কৰিবলৈ নাপাওঁতেই যিজন ৰথ চালক আছিল, ৰথ চালকজনে সেই তাৰ পৰা ৰথখন লৈ পেলাই তাৰ পৰা পলাই দিলে। আৰু ৩ নম্বৰজনে তাৰ যাদুকলাৰে সেই বাঘটোক প্ৰাণ ফুকি দিয়াৰ লগে লগে বাঘটো কিমান দিনতে মৰিছিল, কিমান ভোকাটো হৈ আছিল ঠিক নাই। গতিকে প্ৰাণ ফুকাৰ লগতে প্ৰাক মুহূৰ্ততে গোটেই তিনিওটাকে মাৰি পেলাই খাই পেলালে। এতিয়া আমি ইয়াৰ পৰা শিকিবলগীয়া মৰেলটো কি, সকলোকে মই সুধিব বিচাৰিছোঁ, আপোনালোকে কি বুজি পাইছে এতিয়ালৈকে মই কি ক'ব বিচাৰিছোঁ। ইয়াৰ পৰা শিকিবলগীয়া মৰেলটো এইটোৱেই যে আমাৰ শৰীৰত দুটা শক্তি থাকে, এটা হৈছে আমাৰ ব্ৰেইনৰ শক্তি যিটো আমি বুদ্ধিমত্তা বুলি কওঁ, আৰু এটা হৈছে আমাৰ আত্মিক শক্তি যিটোক আমি ইণ্টেলিজেঞ্চ বুলি কওঁ। গতিকে ইয়াৰ পৰা এটা কথা জনা যায়, আমি বৌদ্ধিক যিটো আমাৰ বুদ্ধিৰ এক্সিষ্টেঞ্চ আছে, আমাৰ ফিজিকেল ৱৰ্ল্ডত আমাৰ বুদ্ধিৰ এক্সিষ্টেঞ্চ আছে। ফিজিকেল ৱৰ্ল্ডত যদি চাওঁ মোৰ মাথাটো ফালি দিলে মোৰ ঘিউটোক উলিয়াই পেলাই আমি চাব পাৰিম, কিন্তু মোৰ যিটো ইণ্টেলিজেঞ্চ সেইটো আত্মিক পাৱাৰ, আৰু আত্মাটোক আমি দৃশ্যমান হিচাপে আমি কেতিয়াও তাক উদঘাটন কৰিব নোৱাৰোঁ। মোক অস্ত্ৰোপচাৰ কৰি পেলাই মোৰ গোটেই বডিটো ফালি তন্ন বিচ্ছিন্ন কৰি পেলালেও মোৰ বডিটোৰ পৰা মোৰ আত্মাটো উলিয়াই পেলাই এটা লেবৰেটৰীত বা ক'ৰবাত থৈ পেলাই কোনোবাই স্পৰ্শ কৰিব বা কোনোবাই চাব নোৱাৰে। গতিকে ইয়াৰ পৰা আমি বুজি পালোঁ যে বুদ্ধিমত্তা আৰু ইণ্টেলিজেঞ্চ দুয়োটা বেলেগ বেলেগ বস্তু, কিন্তু বুদ্ধিমত্তাই এজন ব্যক্তিৰ জীৱনত মাত্ৰ 10% প্ৰভাৱ পেলায়, আৰু ইণ্টেলিজেঞ্চে প্ৰায় 90% প্ৰভাৱ পেলায় বুলি একৰ্ডিং টু চাইক'লজি, আমাৰ মনোবিজ্ঞানিক তথা স্পিৰিচুৱেলিটি চাইক'লজিয়ে আমাক কয়। গতিকে মই এইখিনিৰ পৰা এটাহে ক'ব বিচাৰিছোঁ, বহুত পঢ়া শুনা মানুহ হ'লেও নহ'ব, বহুত পঢ়া শুনা কৰিলেও তাৰ যিটো ইণ্টেলিজেঞ্চ থাকে সেই ইণ্টেলিজেঞ্চটো তাৰ জন্মগত বা তাৰ আত্মিক পাৱাৰ, সেই আত্মাটো কোনটো কুলৰ পৰা জন্মগ্ৰহণ কৰিছে। আশা কৰোঁ বুজি পাইছে। যিসকলে গভীৰ অধ্যয়নৰ লগত জড়িত তেওঁলোকেহে এই কথাখিনি বুজি পাব। মই অলৰেডি আগৰ ভিডিঅ'সমূহত কৈ আছোঁ যে সত, ৰজ আৰু তম এই তিনিটা গুণৰ প্ৰভাৱ মানুহ এজনৰ ব্যক্তিত্বৰ ওপৰত থাকে। তিনিওটা গুণৰে কিছু সাম্যক থাকে। আমাৰ কাৰোবাৰ সত গুণটো বেছিকৈ আছে, ৰজ আৰু তমসিক গুণটো কমকৈ আছে, তিনিওটা সংমিশ্ৰণ হিচাপে 100 হিচাপে থাকে। গতিকে ইয়াৰ পৰা আমি এটা কথা উপনীত হ'ব পাৰোঁ যে সেই এজন মানুহৰ আত্মিক পাৱাৰটো বা ইণ্টেলিজেঞ্চটো নিৰ্ভৰ কৰে সেই মানুহজনে পূৰ্ব জন্মত কোনটো দশাত মৃত্যুবৰণ কৰিছিলে, যিটো দশাত মৃত্যুবৰণ কৰিছিল তাৰ আত্মাটো সেই মতেদিয়ে আহি পেলাই নতুন শৰীৰটো ধাৰণ কৰিছে, আৰু সেই তাৰ আত্মিক পাৱাৰটো তাৰ পূৰ্ব জন্মৰ আত্মিক পাৱাৰৰ সৈতে চিমিলাৰ থাকে। গতিকে আত্মিক পাৱাৰটো জন্মগত বা আত্মিক হিচাপে আহে। গতিকে আমাৰ প্ৰয়াস সদায় এইটোৱে হ'ব লাগে যে আমি কেনেকৈ আমাৰ ইণ্টেলিজেঞ্চটোক বৃদ্ধি কৰিব পাৰোঁ, নট বুদ্ধিমত্তা। বুদ্ধিমত্তাই কেতিয়াবা মানুহক বিপদতে পেলায়। এই সাধুটোতে আপোনালোকে তাৰ উদাহৰণটো দেখিবলৈ পাইছে। গতিকে আমি আমাৰ নিজৰ বুদ্ধিমত্তাতকৈ বেছিকৈ গুৰুত্ব দিবলগীয়া বস্তুটো হৈছে ইণ্টেলিজেঞ্চ, যিটো আমাৰ জন্মগত, যিটো আমাৰ আত্মিক পাৱাৰ। আৰু আমি এই সাধুটোৰ পৰা এইটো সিদ্ধান্তত উপনীত হ'ব পাৰিছোঁ যে আমি নিজৰ অন্তৰ আত্মাখনৰ দলে ভুমুকি মাৰি পেলাই আমাৰ অন্তৰ আত্মাখনক কেনেকৈ আমি দলে ভুমুকি মাৰি নিজৰ মনটোক, নিজৰ আত্মাটোক কেনেকৈ বুজি পাম, সেইটোৱে আমাৰ জীৱনৰ মূল উদ্দেশ্য। গতিকে আজিৰ বাবে মই সকলোৰে পৰা বিদায় লৈছোঁ। আশা কৰোঁ এই তথ্যসমূহে আপোনালোককো নিশ্চয় উপকৃত কৰিব। নমস্কাৰ।